এইটোহে যে 2026 যি মানে 15টা সিটৰ ৰিজাল্ট এই ৰিজাল্টটো যেহেতু মই বাৰ কৈ আছোঁ যে এতিয়া BTCত BJP আৰু এতিয়া মুছলমান আৰু আদিবাসীৰ চৰকাৰ ইয়াতে BPF নাই গতিকে মুছলমানসকলে তাই কৰিব মানে নিৰ্ধাৰিত কৰিব আদিবাসী ভাইসকলে নিৰ্ধাৰিত কৰিব যে যোৱা সময়ত BPFে যি ধৰণৰে আদিবাসী ভাইসকলক কি হৰেক মালৰ দৰে ST বিকি পেলাই তেখেতসকলে আদিবাসী ভাইসকলৰ ভোট ল'লে আৰু মুছলমান ভাইসকলকো তেখেতসকলে মানে অন্যায় বিৰোধী আৰু তেখেতসকলৰ সন্মানৰ বিৰোধী এনেধৰণৰ বহুত কথা কৈ পেলাই তেখেতসকলে 4,71,000 ভোটৰ ভিতৰত 4 লাখ ভোট BPF দলে পাইছে আদিবাসী ভাইসকলৰ 2,16,000 ভোটৰ ভিতৰত 1,80,000 ভোট তেখেতসকলে লৈছে গতিকে তেখেতসকল দুটা জনগোষ্ঠীৰ মাজতে 6 লাখৰ কাষাকাষি এটা ভোট তাৰপিছত আছে আৰু ৰাজবংশী ভাইসকল তেখেতসকলক STৰ আশাত তেখেতসকলক ST দিম বুলি কোৱাৰ কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ভোট কৰিছিল গতিকে মই নাজানো এই সময়ত তেখেতসকলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰ পৰা STটো পাইছে না নাই আমি UPPL দলে কিন্তু কেতিয়াও কোৱা নাই যে আপোনালোকক ST দিবা নালাগে আমি সত্যটো কৈছিলোঁ যে আপোনালোকৰ যদি ক্ৰাইটেৰিয়া আছে যদি ৰাজবংশী ভাইসকলে প্ৰাপ্য হৈ পাবাৰ যি নিয়ম ভাৰত সংবিধানত যিখিনি ST হ'বলগীয়া যিখিনি নিয়ম আছে আদিবাসী ভাইসকলৰ যদি পাবলগীয়া নিয়ম আছে আমাৰ UPPL দলৰ পৰা স্পষ্ট কথা তেতিয়াও আছিল আজিও আছে যে আমাৰ একো অসুবিধা নাই কিন্তু এই কথাৰ সত্ত্বেও তেখেতসকলে আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ কথাটো একদমেই নুশুনিলে আজি আমিও এইকাৰণে গম পোৱা নাই তেখেতসকলে ST পালে না নাপালে আৰু মই শুনিছোঁ অৱশ্যে সিদিনাখন আকৌ ধৰ্ণা লৈছে হাগ্ৰামা ডাঙৰীয়াৰ বিৰুদ্ধে গোসাইগাঁৱত আচ্ছাই গতিকে তেখেতসকলে নিশ্চয় পোৱা নাই তেখেতসকলে হয়তো হাগ্ৰামাৰ ওপৰত অসুস্থ হ'ব পৰা নাই গতিকে এইবাৰত 2026 যি নিৰ্বাচন যি 15টা সিট ইটো আমি মুছলমান ভাইসকল আৰু আদিবাসী ভাইসকল ৰাজবংশী ভাইসকলক এৰি দিছোঁ UPPলে এইবাৰ নাম মাত্ৰ আমি আগবাঢ়ি থাকিম এইখিনিয়ে কথা ওদালগুৰি অঞ্চলৰ UPPL দলক ভাল পোৱা হৃদয়েৰে UPPL দলক ভাল পোৱা যি আমাৰ ৰাইজসকল আছে তেখেতসকলক আজি আহ্বান কৰিবলৈ আহিছোঁ আমাৰ দলৰ সতীৰ্থ আমাৰ যুৱ শাখাৰ আমাৰ ডিষ্ট্ৰিক্ট যুৱ শাখাৰ নেতৃত্বত আৰু প্ৰাইমাৰীৰ যুৱ শাখা ব্লকৰ যুৱ শাখা যি আমাৰ নেতৃত্বসকল আছে তেখেতসকলৰ লগত এটা গুৰুত্বপূৰ্ণ এটা আলোচনা হৈছে মই আপোনালোকৰ মিডিয়াত আপোনালোকৰ মাইকত মই কেইটামান কথা এই সময়ত ক'বলগীয়া আছে যে পৰহি দিনাখন হোৱা যি ঘটনা শ্ৰীৰামপুৰ গেটত এইটো অতি লজ্জাজনক এটা ঘটনা আমি UPPL দলৰ পৰা গৰিহণা দিছোঁ ধিক্ষাৰ দিছোঁ এনেধৰণৰ ধৰ্মক সুধি পেলাই যি ধৰণৰ তেখেতক গাহৰি মাংস খোৱাৰ কথা আৰু লিংগ মুখত সোমাই দিয়া কথা এনে ধৰণৰ ভ্ৰষ্টাচাৰী দিন আমি বিটিয়াৰ বাসীয়ে কেতিয়াও দেখা পাব বুলি আশা কৰা নাছিলোঁ আজি BPF দলৰ আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰ চৰকাৰ আৰু এই চৰকাৰ হোৱাৰ পিছতে আমি এই 6টা মাহত 6টা এনেকুৱা মানে দৃশ্য বা এটা পৰিৱেশ পাবলৈ আমি সক্ষম হৈছোঁ আমি কেতিয়াও ভাবা নাছিলোঁ কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ চলি থকা সময়ত এনেকুৱা শান্তি এটা বিৰাজ কৰিছিলে যে এইটো যেন পৃথিৱীৰ কোনোবা এটা সবতছে শান্তি দেশ এনেকুৱা এটা অনুভৱ হৈছিল গতিকে আমি খুব বেয়া ফিলিঙত এই সময়ত আছোঁ